চাবলৈ বুলি আমি 2-4জন বন্ধু একেলগে আহিলোঁ। যোৱা কালি আবেলি সময়ত আহি ৰাতি 10টামান বজাত পালোহি। পাইলৈ আমি প্ৰথম গড়মূৰ সত্ৰ ৰাস চালোঁ, তাৰপিছতে খনাচুক, তাৰপিছতে আপোনাৰ দৰিয়া পাৰ চালোঁ। চাই কৰি পেলাই আমি বহুতখিনি ভাল পালোঁ, কাৰণ এনেকুৱা ৰাস আমাৰ সেইফালে ঠিক তেনেদৰে নহয়। আমাৰ ফালে ব্ৰজাৱলী ভাষাত হয় ৰাসবিলাক, ইয়াৰ ৰাসখিনি কথিত ভাষাত হয়। সেইটো এটা নতুন আমেজ পালোঁ আমি, যিটো ৰাস মই আগতে চোৱাই নাছিলোঁ ক'তো। আমি নগাঁৱৰ পৰা আহিলোঁ মাজুলীৰ ৰাস চাম বুলি। পূৰ্ণিমাৰ পৰিৱেশৰ মাজুলীৰ ৰাস পৃথিৱী বিখ্যাত, তো সেইকাৰণে আমি কেইজনমান বন্ধুৱে আমি ভাবিলোঁ যে এইবাৰ ৰাস মাজুলীতে চাওঁগৈ। সেই উপলক্ষে আহিলোঁ। কালি চালোঁ ইয়াতে ৰাস, খনামুখৰ ৰাস আৰু দৰিয়ামুখৰ ৰাস, তো গড়মূৰৰ সত্ৰৰ ৰাস বহুত ভাল লাগিলে। আজি আহি এতিয়া গুৰুগৃহ দৰ্শন কৰিলোঁ। তাৰপাছত এতিয়া আমি তাৰ আগতে ৰাতিপুৱাৰ পৰা সত্ৰখিনি দৰ্শন কৰিলোঁ। হয়, তাৰপিছত গুৰুজনাৰ ওচৰত আমি সেৱা ল'লোঁ।